ধুবুৰী লোকসভাত আজমল ডাঙৰীয়া চতুৰ্থবাৰৰ কাৰণে এমপি হ'বলৈ গৈ আছে। এয়া এক নিশ্চিত সিদ্ধান্ত বুলি ক'ব লাগিব। আহক সম্পূৰ্ণ ভিডিঅ'টো চাওক। যি কি নহওক আপোনালোকে নিশ্চয় বহু দিন হ'ল যে আপোনালোকে জল্পনা কল্পনা কৰি আছে যে আমাৰ ধুবুৰী যিটো লোকসভা ইলেকশ্যন, এই লোকসভা ইলেকশ্যনত আচলতে কোনে জিকিব কোনে হাৰিব এই লৈ বহুত চিন্তা চৰ্চা কৰিছোঁ। আজি কিন্তু আপোনালোকক একেবাৰে তথ্য সহকাৰে এটা তথ্য দাঙি ধৰিব বিচাৰিছোঁ, যিটো তথ্যই আপোনালোকৰ এটা সঠিক সিদ্ধান্তলৈ উপনীত কৰাব। আপোনালোকে নিশ্চয় জানে যে ধুবুৰী যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, এই লোকসভা ইলেকশ্যনত বিশেষকৈ আজমল আৰু ৰকিবুল হুছেইনৰ মাজত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হৈছে আৰু এই প্ৰতিদ্বন্দ্বিতাত কোনে জিকিব কোনে হাৰিব এই লৈ কিন্তু যথেষ্ট পৰিমাণে হাহাকাৰ চলিছে সাধাৰণ ভোটাৰবিলাকৰ মাজত। আজি আপোনালোকলৈ লৈ আহিছোঁ একেবাৰে সঠিক তথ্য সহকাৰে এটা সঠিক সিদ্ধান্ত, আৰু শেষত যাই কোনে শেষ হাঁহি মাৰিব সেই সিদ্ধান্তখিনি আপোনালোকে শুনিব। সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনালোকে নিশ্চয় জানে, যদি গুগল চাৰ্চ কৰে বা বিভিন্ন ৰিজাল্টখিনি চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে ওলাব পাৰিব যে 2014 চনত আজমলে এমপি আছিল ধুবুৰী লোকসভাত, আৰু সেইখিনি সময়ত আজমলে 43.27% পাবলৈ সক্ষম হৈছিল। আৰু তাৰ পৰিৱৰ্তে ৱাজেদ আলী চৌধুৰী আছিল, যিজন ব্যক্তিয়ে 26.49% ভোট পাবলৈ সক্ষম হৈছিল। অৰ্থাৎ আজমলে পাইছিল 5,92,569টা ভোট আৰু ৱাজেদ আলী চৌধুৰীয়ে পাইছিল 3,62,839টা ভোট। গতিকে এই দুয়োজনৰ ভোটৰ ব্যৱধান আছিল 1,29,730টা। অৰ্থাৎ বদৰুদ্দিন আজমল চাহাবে 1,29,730টা ভোটত জয়লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত যিটো 2019ত লোকসভাৰ ইলেকশ্যন অনুষ্ঠিত হৈছিল, সেই ইলেকশ্যনৰ ডাটাখিনি আপোনালোকে যদি চায় তেতিয়াহ'লে দেখিব যে বদৰুদ্দিন আজমল চাহাবে 42.66% ভোট পাইছিল, আৰু যিটো কংগ্ৰেছৰ প্ৰাৰ্থী আছিল আবু তাহেৰ, এখেতে পাইছিল 29.23% ভোট। অৰ্থাৎ বদৰুদ্দিন আজমল ডাঙৰীয়াই পাইছিল 7,18,764টা ভোট, আৰু তাৰ পৰিৱৰ্তে আবু তাহেৰে ভোট পাইছিল 4,92,506টা ভোট। ইফালে AGP জাভেদ ইছলামে পাইছিল 23.72% ভোট, অৰ্থাৎ 3,99,733টা ভোট পাইছিল জাভেদ ইছলামে। এতিয়া এই ভোটখিনি পৰা ডিফাৰেঞ্চ আছিল, বিশেষকৈ বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ মাজত ডিফাৰেঞ্চ আছিল 2,26,258টা ভোট। অৰ্থাৎ 2,26,258টা ভোটত বদৰুদ্দিন আজমল চাহাবে ধুবুৰী লোকসভাত এমপি হৈছিল। আৰু দেখা গৈছে যে বিভিন্ন দলবিলাকক একত্ৰিত কৰি, অৰ্থাৎ গোটেই দলবিলাকৰ ভোটখিনি একত্ৰিত কৰি সৰ্বমুঠ ভোট প্ৰায় 16,67,000 মান ভোট আছিল। আৰু এই ভোটবিলাকৰ পিছত আমাৰ যি কেলকুলেশ্যন হ'ল, সেই কেলকুলেশ্যন অনুযায়ী আমি দেখা পাওঁ যে বদৰুদ্দিন আজমল চাহাবে আটাইতকৈ বেছি ভোট পাইছিল। অৰ্থাৎ বিশেষকৈ দ্বিতীয় প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীতকৈ 2,26,258টা ভোটত জিকিছিল। কিন্তু যাৰ 14ত যিটো ইলেকশ্যন হৈছিল আৰু 2019ত যিটো ইলেকশ্যন হৈছিল, এই দুটা ইলেকশ্যনৰ মাজত তিনিওটা দলৰে ভোট বৃদ্ধি হৈছিল। অৰ্থাৎ AIUDFৰো বৃদ্ধি হৈছিল, কংগ্ৰেছৰো বৃদ্ধি হৈছিল, AGPৰো বৃদ্ধি হৈছিল। এতিয়া আমি যদি এই হিচাপখিনি কৰোঁ তেতিয়াহ'লে দেখা যায় যে 2014 চনত AIUDFে যিমানখিনি ভোট পাইছিল তাতকৈ 2019 চনত প্ৰায় 1,26,195টা ভোট বেছি পাইছিল। ঠিক কংগ্ৰেছেও 2014 চনত যিমানখিনি ভোট পাইছিল তাতকৈ 19ত 1,29,667টা ভোট বেছি পাইছিল। ইফালে AGPয়েও কিন্তু পিছ পৰি থকা নাছিল। AGPয়েও 19ত ভোট পাবলৈ সক্ষম হৈছিল 1,07,48টা ভোট বেছি। গতিকে দেখা যায় যে তিনিওটা দলৰে প্ৰায় লাখতকৈ বেছি ভোট বাঢ়িছিল। কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথাটো হ'ল যে যিহেতু 2024ৰ যিটো ইলেকশ্যন হৈছে, এই ইলেকশ্যনত কিন্তু যোৱা ইলেকশ্যনতকৈ প্ৰায় 5,00,000-5.5 লাখ মান ভোটৰ বৃদ্ধি হৈছে। আৰু এই ভোটখিনি ক'ত গৈছে? এতিয়া ধৰা হ'ল যে কংগ্ৰেছৰ যথেষ্টখিনি পজিশ্যন ভাল, কংগ্ৰেছে কি কৰিছে যথেষ্টখিনি ভোট বেছি পাইছে। ধৰা হ'ল 5 লাখ ভোটৰ যি ব্যৱধান যোৱা ইলেকশ্যনৰ পৰা এই ইলেকশ্যনলৈকে, এই 5 লাখ ভোটৰ পৰা 2.5 লাখ ভোট ধৰা হ'ল যে কংগ্ৰেছক দিয়া হ'ল। বাকী 2.5 লাখ ভোট থাকিল। এই 2.5 লাখ ভোটৰ পৰা AIUDFে 1.5 লাখ মান ভোট পাবলৈ দিয়া হ'ল। বাকী থাকিল 1 লাখ ভোট। এই 1 লাখ ভোট নিশ্চয়
AGPও কম আগবাঢ়ি যোৱা নাই AGPও কিন্তু যথেষ্ট পৰিমাণে আগবাঢ়ি গৈছে আমি দেখা পাইছোঁ বিভিন্ন চৰ্চা পৰি যি তথ্যখিনি আমি পাইছোঁ তাতে কিন্তু দেখা পাইছোঁ যে AGPও যথেষ্টখিনি আগবাঢ়ি আছে ধৰা হ'ল AGPয়ে 1 লাখখিনি ভোট তেওঁলোকে প্লাস কৰিছে এই যে যিখিনি 5 লাখ ভোট আমাৰ এক্সেস হৈ গ'ল এই 5 লাখ ভোটৰ 2.5 লাখ ভোট যদি আমি কি কংগ্ৰেছক দিওঁ 1.5 লাখ ভোট যদি আমি AIUDF দিওঁ আৰু 1 লাখ ভোট যদি আমি AGPক দিওঁ তেতিয়া হলে তেওঁলোকৰ ক্যালকুলেশন হ'ব আগৰ যেটো ইলেকশন আছিল তাতকৈ বেছি ক্যালকুলেশন হ'ব অৰ্থাৎ AIUDF পাব প্ৰায় 8,70,000 মান ভোট ইফালে কংগ্ৰেছে পাব প্ৰায় 4,92,000 যোৱা ইলেকশনত পাইছিল গতিকে এইটো ইলেকশনত আৰু 2.5 লাখ প্লাস কৰিলে পাব প্ৰায় 7.5 লাখ মান ভোট ইফালে বিজেপিয়ে যেহেতু 3,99,000 ভোট পাইছিল প্ৰায় 4 লাখ ভোট পাইছিল গতিকে তেওঁলোকৰ আৰু 1 লাখ প্লাস হলে 5 লাখ ভোট হৈ যাব গতিকে দেখা যায় যে সৰ্বমুঠ ভোট যদি আমি কাউন্টিং কৰো তেতিয়া হলে AIUDF প্ৰায় 8,70,80,000 মান ভোট পাব কংগ্ৰেছে 7 পৰা 7.5 লাখ মান ভোট পাব আৰু AGPয়ে 5 লাখ ভোট পাব এই হিচাপত আমি হিসাব কৰি দেখা পাও যে হদশেষত ধুবুৰী লোকসভাত চতুৰ্থবাৰৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই পুনৰ হাঁহি মাৰিব এটো কিন্তু নিশ্চিত হৈ পৰিছে ইয়াৰ উপৰিও আমি যিসকল ব্যক্তিৰ পৰা বিভিন্ন তথ্যখিনি লৈছিলো সেই ব্যক্তিসকলে কিন্তু এখাৰ কথা কৈছে যে আসলতে আমি কংগ্ৰেছত ভোট দিছো যিসকল ব্যক্তিয়ে কংগ্ৰেছত ভোট দিছে সেই ব্যক্তিসকল কিন্তু বহু আগৰে পৰাই কংগ্ৰেছী বুলি তেওঁলোকে স্বীকাৰ কৰিছে আৰু এই কথাৰ পৰা আমি এই কথাখিনি উপলব্ধি কৰিব পাৰো যে কংগ্ৰেছৰ যিখিনি ভোট আছিল সেই ভোটখিনি কিন্তু কংগ্ৰেছেই দিছে AIUDFৰ ভোটখিনি হয়তো AIUDFত দিছে তেতিয়া হলে বৰাটুটা কত হল বৰাটুটা হোৱাৰ ইয়াতে যথেষ্ট সম্ভাৱনা কম আছে আৰু এটা কথা আপোনালোকে নিশ্চিত থাকক যে বৰাটুটা যিমানেই নহওক হয়তো AIUDF দলৰ পৰা কিছুমান ভোট কংগ্ৰেছ লৈ গৈছে আকৌ কংগ্ৰেছৰ পৰাও কিছুমান ভোট AIUDF লৈ আহিছে গতিকে এভাৰেজত যাই অংকটো ইমান এটা তাৰতম্য নহব নিশ্চয় বদৰুদ্দিন আজমল চতুৰ্থবাৰৰ কাৰণে ধুবুৰী লোকসভাত MP হোৱাৰ এটা সম্ভাৱনা প্ৰকট হৈ পৰিছে ইয়াৰ উপৰি আমি সোশ্যাল মিডিয়াত যিখিনি তথ্য পাইছো এই সোশ্যাল মিডিয়াৰ তথ্যৰ পৰা আমি এটা কথা স্পষ্ট কৰিব পাৰো যে সোশ্যাল মিডিয়াত যিমান বিলাক কমেন্ট কৰিছে মানুহবিলাকে তাতেও কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আজমল সাহাবৰ হেক হাঁহি মাৰাটো নিশ্চিত হৈ পৰিছে গতিকে যিয়ে যেনেকুৱা তথ্য দাঙি নধৰক কিয় ধুবুৰী লোকসভাত কমসে কম বদৰুদ্দিন আজমল পুনৰবাৰৰ কাৰণে MP হ'বলৈ